একেখন বিছনাতেই নিশা শুই আছিল পিতা পুত্ৰ একেদিনাই কৰুণ মৃত্যুক খাব দিলে দুয়োজনে গোৱালপাৰাৰ লক্ষীপুৰত ঘটিল শোকাবহ ঘটনা নিশা প্ৰায় 1.5 বাজিছিল বহুদিন ধৰি লক্ষীপুৰৰ বনাঞ্চলত আশ্ৰয় লৈ থকা প্ৰায় 40টা হাতীৰ জাকটোৱে লস্কৰ ৰাভাৰ ঘৰটোলৈ লক্ষ্য কৰি লৈ খাদ্যৰ সন্ধানত শুৱাপাতিত থকা পিতা পুত্ৰই প্ৰাণৰ ভয়ত ঘৰৰ পিছফালৰ খিৰিকীয়েদি পলাবলৈ চেষ্টা কৰোঁতে হাতীৰ জাকটোৱে পিতা পুত্ৰক আগচি ধৰে আৰু হাতীৰ গছকত থিতাতেই মৃত্যু হয় 50 বছৰীয়া লস্কৰ ৰাভা আৰু 13 বছৰীয়া পুত্ৰৰ রাতে মানে আমি ঘুমাই আসলো না মানে ঘুমাই থাকতে রাতে 1:30 মান টাইমত আমিও কব নোৱাৰো মানে এই খুব খাপ কৰি আহি শব্দটা পালো শব্দ পাই হিনা মইতো মানে ওলাব নোৱাৰো কাৰণে ঘৰ ভিতৰতে মই থাকছো গাঁও কুপি কুপি পাছত গাঁও কুপি থাকাতে এখন কোন সময় বেলেগ ৰুমত ঘুমাইছে না মই অকলে ঘুমাইছে তামি বাপ বেটা ঘুমাইছে খিৰিকী চাই দিয়া কোন সময় বা ওলাই গৈছে তামি দাউৰি গেছে মই কবই নোৱাৰো পাছতহে ৰাইজে ওলাই হিনা মই খিৰিকী দিয়া পাছত ওলাইছো এওঁফালে ৰুমত ঘুমাইছে একেলগত কেইটাবা আছিল আমি একে ভয় খাওঁতে গাঁও কুপি গ'ল কাৰণে আমি নাই ওলাম মাৰি পেলালা কি কৰিম মই মোৰ ডাঙৰ ল'ৰা আছে আৰু আপুনি মই এখানি আছে এখন অকলে এই শোকাবহ ঘটনাই সম্প্ৰতি লক্ষীপুৰত শোকৰ ছাপ পেলাইছে নিউজ ডেস্ক টাইম 8